বার্তা দিয়ে এখন মঞ্চে এই ধামাল নৃত্যর পরিবেশন আপনারা উপভোগ করুন। জয় গুরু। অনেক অনেক ধন্যবাদ জানাচ্ছি আনন্দিত। জয় গুৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাইছোঁ আপোনালোকক জয় গুৰু। বৰ ধুনীয়া পৰিৱেশন, এটা জোৰকৈ হাত চাপৰি বজাই দিয়া মোৰ মাসকলে এই উৎসৱৰ কামৰ মাজতো এনেদৰে অনুশীলন কৰি আপোনালোকৰ সন্মুখত এই নৃত্যভাগী পৰিৱেশন কৰিছে। অসমীয়া সমাজৰ অসমীয়া সংস্কৃতিৰ এটি অবিচ্ছেদ্য অংগ নাও খেলৰ গীত। Oh
আপোনালোকে যুদ্ধ কৰি থাকক, নিশ্চয় এদিন সফল হ'ব। পৰম পিতা শ্ৰীচৰণত আপোনালোকৰ সাংস্কৃতিক জীৱনৰ উত্তৰ আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। অনাগত দিনত আপোনালোকক এনেকৈ আমি মঞ্চত পাই থাকিম বুলি আশা ৰাখিছোঁ। পুনৰবাৰ ধন্যবাদ। শ্ৰী শ্ৰীয়া মাতাৰ নাম দল Bye.
আজি আপ্লুত হ'লোঁ আপোনালোকৰ সাংস্কৃতিক জীৱনৰ উত্তৰোত্তৰ পৰম পিতাৰ ৰাতুল চৰণত মই প্ৰাৰ্থনা চলো গুরু ভাই দেও ঘরে যাই দয়াল গুরুর ধামেতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে চলো গুরু ভাই দেও ঘরে যাই দয়াল গুরুর ধামেতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে যজন যাজন ইষ্টভৃতি কররে পালন যজন যাজন ইষ্টভৃতি কররে পালন সস্তয়নি সদাচারে সুখী হয় জীবন সস্তয়নি সদাচারে সুখী হয় জীবন আমি তাই তো বলি গুরুর আদেশ তাই তো বলি গুরুর আদেশ রেখো তোমার মনেতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে চলো গুরু ভাই দেও ঘরে যাই দয়াল গুরুর ধামেতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে গুরু রূপে শ্রী ভগবান এসেছে ধরায় গুরু রূপে শ্রী ভগবান এসেছে ধরায় নবরূপে সাধন ভজন আরে নবরূপে সাধন ভজন শিখিয়েছে তাই এবার ভব সিন্ধু বাড়ি দিবে ভব সিন্ধু বাড়ি দিবে রাধা নামের তরিতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে চলো গুরু ভাই দেও ঘরে যাই দয়াল গুরুর ধামেতে আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে ও গুরু ভাই আইরে সবে রাধা নামেতে বৰ সুন্দৰ পৰিৱেশন বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়গুৰু নৃত্য এই নৃত্যটিৰ পৰিচালক লগতে শিল্পীসকলক তেনেহ'লে ঠাকুৰৰ দয়া আপোনালোকৰ ওপৰত এনেই আছে আহক আমি এইবাৰ উপভোগ কৰোঁ শ্ৰী শ্ৰীৰাম মাতাৰ নাম দলৰ বৰগীতৰ অনুষ্ঠান এখন মঞ্চে আমাদের
অতি বিখ্যাত আমাদের সবার পরিচিত বিগ্রাই ব্রহ্মদার সঙ্গীত আমরা সবাই উপভোগ করব। বিগ্রাইদা এই আমার মঞ্চ সঙ্গীত শিল্পী মাননীয় শ্রীযুত বিগ্রাই ব্রহ্ম। ঠাকুর নঙানি জিউনি লামা ঠাকুর নঙানি জিউনি লামা ঠাকুর নঙানি Juni
ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ বিগ্ৰহ ব্ৰহ্মদেৱক আৰু
জীৱনত দুখনকৈ নাটকো ৰচনা কৰিছিল। অভিনয় বৰ প্ৰিয় আছিল। যিমান দিন ঠাকুৰ এই ধৰাধামত আছিল, আপোনালোকে ইতিহাসৰ পাত লুটিয়াই চাব, আলোচনা প্ৰসংগে পঢ়িব, দেখিব প্ৰতিটো উৎসৱতে ঠাকুৰে নিজেই ঠাকুৰ এই নাটক উপভোগ কৰিছিল। ঠাকুৰক সুখী কৰাই আমাৰ জীৱনৰ মন, জীৱনৰ লক্ষ্য। যদি এই ঠাকুৰৰ প্ৰেম আছিল, তেন্তে আমি এই প্ৰেমৰ অংশীদাৰ নহওঁ কিয়? তেনে উদ্দেশ্য আমাক ৰাখিয়ে 2016 চনত মই প্ৰথমবাৰ সৎসংগত এখন নাটক কৰিছিলোঁ। সেই নাটকখন গুৱাহাটী মন্দিৰতো উপস্থাপন হ'ল। আচৰ্যদেৱে শুনিলে, খুব খুচি হ'ল, কৈছিল লাগি থাকিব, লাগিয়ে আছো। এনে বিভিন্ন বাধা পাইছোঁ, বিভিন্ন প্ৰচণ্ড বাধা আহিছে, পাইছোঁ, তথাপিও কিন্তু মই নাটক এৰা নাই, নেৰো। গতিকে আমি ইয়াত যিখিনি গুৰু ভাই বা আমাৰ যিখিনি নাটক প্ৰেমী লগ হৈছে, অতি কম সময়ৰ ভিতৰত আমি নাটকখন উপস্থাপন কৰিছোঁ। নাটকখন লিখি পেলাই, নাটকখন শিকাই বুজাই আমি প্ৰত্যেকে কৰিছোঁ। ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক। নাটক কৰিবলৈ কিছুমান বস্তু লাগে, যেনে চাউণ্ডটো আমাক পাৰফেক্ট লাগে। চাউণ্ডটো হয়তো আমাৰ বুজাবুজিৰ এটা গণ্ডগোল হৈছিল। তেখেতসকলেও গম পোৱা নাছিল আমি নাটক কৰিম হয়তো, বা কেনেকুৱা নাটক কৰিম, আৰু আমিও তেখেতসকলক কোৱাৰ সুযোগ পোৱা নাছিল। হয়তো সেইবাবে আপোনালোকে অলপ অসুবিধা পাইছে, তাৰ বাবে আপোনালোকৰ ওচৰত আমি ক্ষমা দিছোঁ। আশীৰ্বাদ কৰিব। আমি প্ৰত্যেকজন গুৰু ভাই, গুৰু মাসকলে যি ইয়াত অভিনয় কৰিলে, ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। ভৱিষ্যতে যদি তেওঁৰ ইচ্ছা হয়, পৰম তেওঁৰ ইচ্ছা হয়, তেন্তে হয়তো আৰু এনেকৈ আপোনালোকক লগ পোৱাৰ আকৌ সৌভাগ্য হ'ব। এই ভাষা গোট কাঠিয়ে আপোনালোকে অংশীদাৰ হওক। এইখিনি কথা কৈ মই বিদায় মাগিব বিচাৰিছোঁ। তাৰ আগতে গতিকে সকলোৱে একেলগে জয় গুৰু। ধন্যবাদ।